ট্রান্সফরমেশন অফ সেন্টেন্সেস সেন্টেন্স বা বাক্যৰ ট্রান্সফরমেশন এইটো এটা ৰূপৰ পৰা বেলেগ এটা ৰূপ লৈ আমি কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ সেই সম্পৰ্কে আজি আলোচনা কৰিম যেনেকুৱা সেন্টেন্স এফাৰ্মেটিভ আছে এফাৰ্মেটিভৰ পৰা আমি নেগেটিভ কেনেকৈ ট্ৰান্সফাৰ কৰিম এছাৰ্টিভৰ পৰা ইন্টাৰগেটিভ কেনেকৈ কৰিম আকৌ এছাৰ্টিভৰ পৰা অপটেটিভ সেন্টেন্স কেনেকৈ বনাম এছাৰ্টিভৰ পৰা এক্সক্লেমেটৰী সেন্টেন্স কেনেকৈ বনাম সেই সম্পৰ্কে আজি আলোচনা কৰিম আহা পলম নকৰাকৈ আৰম্ভ কৰোঁ প্ৰথমতে আহা আলোচনা কৰোঁ এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কেনেকৈ বনাব পাৰোঁ ইয়াতে চোৱা ফাৰ্ষ্ট সেন্টেন্সটো দিয়া আছে I am tired Shyamol is my friend they are active we were friends you must do it তেনেহলে এই সেন্টেন্স বিলাক হৈছে এফাৰ্মেটিভ সেন্টেন্স এই এফাৰ্মেটিভ সেন্টেন্স আমি নেগেটিভ কেনেকৈ কৰিম এফাৰ্মেটিভ সেন্টেন্স বিলাক আমি নেগেটিভ কৰাৰ একেবাৰে সহজ পদ্ধতি আছে এইটো হৈছে যে যদি কোনো সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকে তেতিয়াহলে সেই অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিলে হৈ যায় অক্সিলাৰি ভাৰ্ব ইয়াতে কি আছে am আছে আৰু এই সেন্টেন্সটোত কি আছে is আছে are were ইয়াতে must এবিলাক কি হয় অক্সিলাৰি ভাৰ্ব হয় অক্সিলাৰি ভাৰ্ব কি আছে আৰু কেইটা আছে এই সম্পৰ্কে আলোচনা কৰিম পিছত আলোচনা কৰিম প্ৰথমে এক্সাম্পল বিলাক আমি বুজি লওঁ কেনেকুৱা I am tired এইটো নেগেটিভ কৰা একেবাৰে সহজ অকল ইয়াতে I am এমৰ পিছত নট যোগ কৰিলে হৈ গ'ল I am not tired তাৰপিছত কি আছে Shyamol is my friend ইয়াত অকল Shyamol is আছে নহয় isৰ পিছত নট যোগ কৰিলে হৈ গ'ল Shyamol is not my friend বুলি লিখি দিব ইয়াতে they are active ইয়াত they are not active we were friends were পিছত নট যোগ কৰিলে হৈ গ'ল we were not friends you must do it you must not do it এবিলাক কি হৈ গ'ল নেগেটিভ হৈ গ'ল এবিলাক নেগেটিভ হৈ গ'ল আৰু ইফালে কি আছে এফাৰ্মেটিভ তেনেহলে এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ সহজ পদ্ধতি যিবিলাক অক্সিলাৰি ভাৰ্ব থাকিব অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিলেই কি হৈ যায় নেগেটিভ হৈ যায় যিকিটা আছে সবকিটা চোৱা অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিছো বাস কি হৈ গ'ল নেগেটিভ হৈ গ'ল এতিয়া আলোচনা কৰিম আমি যে অক্সিলাৰি ভাৰ্ব কি আছে auxiliary verbs কি আছে am is are was were have has had shall should will would can could may might must ought need dare ইয়াত কেইটা আছে 24 তাহলে auxiliary verb কেইটা আছে 24 আছে আৰু এই auxiliary verb বিলাক কোনো সেন্টেন্সত যদি থাকে তেনে সেই সেন্টেন্সৰ থকা অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিলে কি হৈ যায় নেগেটিভ হৈ যায় একেবাৰে ইজি যে কোনো সেন্টেন্সত অক্সিলাৰি ভাৰ্ব থাকিলে আৰু অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিলে নেগেটিভ হৈ যায়
এতিয়া কথা হ'ল যদি কোনো সেন্টেন্সত অক্সিলারি ভার্ব না থাকে, অক্সিলারি ভার্ব নাথাকিব পাৰে সেন্টেন্সত, মেইন ভার্ব থাকিব পাৰে। অক্সিলারি ভার্ব নোহোৱাকৈ সেন্টেন্স বনাব পাৰি। যদি কোনো সেন্টেন্সত অক্সিলারি ভার্ব নাথাকে তেতিয়া আমি নেগেটিভ কেনেকৈ কৰিম? তেতিয়া নেগেটিভ কৰাৰ সহজ পদ্ধতি এটা আছে, সেইটো হৈছে সেই সময়ত ডু নট, ডাজ নট, ডিড নট ইউজ কৰিব লাগিব। যদি কোনো সেন্টেন্সত অক্সিলারি ভার্ব নাথাকে, অকল কি আছে? মেইন ভার্ব আছে, কিন্তু এইটো আমি নেগেটিভ কৰিব লাগিব, এক্সামত আহি গ'ল, তেতিয়াহ'লে সেই সময়ত ডু নট, ডাজ নট আৰু ডিড নট ব্যৱহাৰ কৰিব লাগিব। আহা আমি কেনেকৈ এই অক্সিলারি ভার্ব নথকা সেন্টেন্সবিলাক কেনেকৈ আমি নেগেটিভ কৰিম সেই সম্পৰ্কে আলোচনা কৰোঁ। ইয়াত আছে এইবিলাক কি হয়? এফাৰ্মেটিভ সেন্টেন্স হয়। ইয়াত আছে 4টা সেন্টেন্স আছে, এফাৰ্মেটিভ হয়। এতিয়া আমি নেগেটিভ কৰিব লাগিব, কিন্তু ইয়াতে চোৱা কি নাই? অক্সিলারি ভার্ব নাই, ইয়াতে মেইন ভার্ব আছে। আই হেল্প হিম, ইউ গো টু স্কুল, ইয়াতে অক্সিলারি ভার্ব আছে জানো? নাই। দে প্লেড, মেইন ভার্ব আছে, ইয়াতো মেইন ভার্ব। হি ৰোড, এইটো মেইন ভার্ব হয়। তেনেহ'লে মেইন ভার্ব আছে অকল। তেনেহ'লে এই মেইন ভার্ব থকা সেন্টেন্সবিলাক আমি কেনেকৈ নেগেটিভ কৰিম? আমি ইয়াৰ ইতিমধ্যে কি শিকিলোঁ? যদি কোনো সেন্টেন্সত মেইন ভার্ব থাকে, অক্সিলারি ভার্ব নাথাকে, তেনেহ'লে ডু নট, ডাজ নট আৰু ডিড নট, আৰু কেতিয়া ডু নট ইউজ হ'ব আৰু কেতিয়া ডাজ নট, কেতিয়া ডিড নট ইউজ হ'ব, এতিয়া আমি আলোচনা কৰোঁ। আহা, আই হেল্প হিম, আই, ইয়াতে হেল্পটো কি হয়? কোন টেন্সত আছে? হেল্পটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে ইয়াতে ডু নট ইউজ কৰিব লাগিব। আই ডু নট হেল্প হিম। ইয়াতে ডাজ নট কিয় নহ'ল বা ডিড নট কিয় নহ'ল? ডিড নট হ'বলৈ হ'লে ইয়াতে পাষ্ট টেন্সত হ'ব লাগিছিল, আই হেল্পড হিম। যদি হেল্পড থাকিলেহেঁতেন তেতিয়াহ'লে আই ডিড নট হেল্প হিম এনেকুৱা হ'লেহেঁতেন। আৰু ডাজ নট কিয় নহ'ল ইয়াতে? কিয়নো ছাবজেক্টটো আই আছে নহয়, এই ছাবজেক্টটো আছে ফাৰ্ষ্ট পাৰ্চন। যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহেঁতেন তেতিয়াহ'লে ডাজ নট হেল্প হ'লেহেঁতেন। এটা আৰু উদাহৰণ আছে, চোৱা, তেতিয়াহ'লে বুজিব পাৰিব। ইউ গ' টু স্কুল, ইউ গ' টু স্কুল, ইউ ডণ্ট গ' টু স্কুল। ইয়াতে ডিড নট কিয় নহ'ল? কিয়নো মেইন ভাৰ্ব যিটো আছে ইউ গ', ইয়াতে গ' দিয়া আছে। যদি ৱেণ্ট হ'লেহেঁতেন তেতিয়াহ'লে ইউ ডিড নট হ'লেহেঁতেন। আৰু ডাজ নট কিয় নহ'ল? কিয়নো ইউটো হৈছে ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন কিন্তু নহয়। থাৰ্ড পাৰ্চন হ'লে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহে ডাজ নট হয়, এইটো মনত ৰাখিব লাগিব। তেনেহ'লে ইউ ডু নট গ' টু স্কুল। দে প্লেড ফুটবল, ইয়াতে দে থাৰ্ড পাৰ্চন আছে কিন্তু এইটো বহুবচন হয়, ছিংগুলাৰ নাম্বাৰ কিন্তু নহয়। আৰু ইয়াতে মেইন ভাৰ্বটো কি আছে? প্লেড, পাষ্ট টেন্সত আছে, গতিকে ইয়াতে দে ডিড নট লিখিব লাগিব। দে ডিড নট, ইয়াতে প্লেড আছে নহয়, পাষ্ট টেন্স। এতিয়া মেইন ভাৰ্বৰ কি হ'ব? ফাৰ্ষ্ট ফৰ্ম হ'ব, কিয়নো অলৰেডি ডিড নট ইয়াতে পাষ্ট উল্লেখ কৰা হৈছে। যদি পাষ্ট ইয়াতে উল্লেখ কৰা হৈছে, মেইন ভাৰ্বটো পাষ্ট টেন্সত লিখাৰ প্ৰয়োজন নাই। সেইকাৰণে দে ডিড নট প্লে ফুটবল, দে ডিড নট প্লে ফুটবল, ইয়াতে ঠাই নহ'ল, সেইকাৰণে ফুটবলটো লিখা নহ'ল, বুজি ল'ব লাগিব। হি ৰোড টু হিজ ফাদাৰ এভৰি উইক, হি ৰোড এইটো হৈছে পাষ্ট টেন্স, তেনেহ'লে প্ৰেজেণ্ট কি হয়? ৰাইট। প্ৰেজেণ্ট টেন্সটো হৈছে ৰাইট আৰু ৰোড হৈছে পাষ্ট টেন্স। যিহেতু এইটো আমি নেগেটিভ কৰিব লাগিব, গতিকে ডিডৰ সহায় ল'ব লাগিব। হি ডিড নট আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ল'ব লাগিব। হি ডিড নট ৰাইট, তেখেতে লিখা নাছিল, টু হিজ
father every week. ঠিক এনেকৈ সেন্টেন্স যিবিলাক সেন্টেন্সত অক্সিলাৰি ভাৰ্ব নাথাকে অকল মেইন ভাৰ্ব থাকে তেতিয়াহ'লে ডু নট ডাজ নট আৰু ডিড নট ইউজ কৰিব লাগে এতিয়া এটা আমি কি ইউজ কৰোঁ ডাজ নট ইউজ কৰি এটা নেগেটিভ কৰোঁ ধৰা এটা সেন্টেন্স দিয়া আছে এটা সেন্টেন্স দিয়া আছে হি হেল্প হিম তেখেতক কি কৰে হেল্প কৰে এইটো নেগেটিভ কৰিব লাগে মানে হি থাৰ্ড পাৰ্চন হয় প্লাছ ছিংগুলাৰ নম্বৰ হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে কিহৰ হেল্প ল'ব লাগিব ডাজ হি ডাজ নট হেল্প হিম আৰু এটা দিওঁ হি ডাজ ইট এইটো কৰে আৰু এইটো নকৰে এইটো কৰে এইটো নেগেটিভ কেনেকৈ কৰিম আমি ইয়াতেতো অক্সিলাৰি ভাৰ্ব আছে নে নাই ইট ডাজ নট ইট এইটো দিলে হ'ব নেকি নহ'ব এইটো ভুল হৈ যাব এতিয়া আমি সবে জানো যে যদি অক্সিলাৰি ভাৰ্ব থাকে অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰিলে হৈ যায় ডু ডাজ ডিড এইবিলাক কিন্তু অক্সিলাৰি ভাৰ্ব নহয় কেতিয়াবা কোনো কিতাপত অক্সিলাৰি ভাৰ্ব হিচাপত আছে কিন্তু এইবিলাক একচুৱেলি এইবিলাক কি হয় যদি কোনো ভাৰ্বত কোনো সেন্টেন্সত যদি অক্সিলাৰি ভাৰ্ব নাথাকে দ্যাট মিন্স যদি মেইন ভাৰ্ব থাকে তেতিয়াহ'লে ডু ডাজ আৰু ডিডৰ সহায় ল'ব লাগে কিন্তু কোনো সেন্টেন্সত মেইন ভাৰ্ব নাই অকল কি আছে ডাজ এনেকুৱা আছে হি ডাজ ইট তেতিয়া বুজি ল'ব লাগিব এই ডাজটো হৈছে মেইন ভাৰ্ব এই ডাজটোই মেইন ভাৰ্ব তেনেহ'লে ডাজটো যদি মেইন ভাৰ্ব হয় তেনেহ'লে হি ডাজ নট ইট এনেকৈ দিলে নহ'ব এইটো ভুল হৈ যাব গতিকে আমি কেনেকৈ দিব লাগিব ৰুল হিচাপত দিব লাগিব যদি এইটো মেইন ভাৰ্ব হিচাপত আছে তেনেহ'লে লিখিব লাগিব এইটোতো মেইন ভাৰ্ব গতিকে যদি মেইন ভাৰ্ব থকা সেন্টেন্সবিলাক আমি যেতিয়া নেগেটিভ কৰিম তেতিয়া আমি ডু আৰু ডিড ডাজৰ সহায় ল'ব লাগিব হি আছে কি ফাৰ্ষ্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেনেহ'লে নেগেটিভৰ ক্ষেত্ৰত ডাজ নট ইউজ কৰিব লাগিব এতিয়া ইয়াতে ডাজ শব্দটো যিটো আছে সেই ডাজৰ মেইন ৰূপ ল'ব লাগিব সেইটো হৈছে ডু হি ডাজ নট ডু ইট এই সেন্টেন্সটো তেতিয়া কাৰেক্ট হ'ব